সমাগত পঞ্চায়ত নিৰ্বাচন অহা 2 মে'ত যেটা অনুষ্ঠিত কৰা হ'ব আৰু এই মুহূৰ্তত প্ৰতিটো ৰাজনৈতিক দলে কিন্তু নিজৰ কুচকাৱাজ আৰম্ভ কৰিছে তেওঁলোকে সাজু হৈছে নিৰ্বাচনৰ বাবে আৰু মই বৰ্তমান উপস্থিত আছো তিনিচুকীয়া জিলাৰ নৱগঠিত মাকুম সমষ্টিৰ নখৰাই চাহ বাগিচাৰ পকা লাইনত আৰু পকা লাইনৰ যেহেতু এটা মূল পথ আমি বৰ্তমান মোৰ সতীৰে দেখুৱাব এই পথটো সম্পূৰ্ণৰূপে আচলতে বিধ্বস্ত পৰিস্থিতি যাৰ জন্য অৱস্থাত আছে এই পথটি আৰু যেহেতু 5টা বছৰে ইতিমধ্যে চৰকাৰৰ কোনো ধৰণৰ উন্নয়ন ইয়া দেখিবলৈ পোৱা নগল কিন্তু এই উন্নয়নৰ এক ফফুলাস্বৰূপ আজি আমি নিউজ 18 জৰিয়তে দেখাবলৈ যত্ন কৰিছো যেহেতু চাহ বাগিচাৰ এলেকা আৰু চৰকাৰে যেটো বাৰংবাৰ কৈ থাকে চাহ বাগিচা অঞ্চলত যেটো চৰকাৰে বিশেষ উন্নয়ন কৰিবলৈ সক্ষম হৈছে বা বিশেষ উন্নয়নৰ দিকে তেওঁলোকে চকু দিছে কিন্তু এই এখন চাহ বাগিচা আমি দেখুৱাম যত উন্নয়নৰ নামত কিন্তু বৰ্তমান একোৱে হোৱা নাই আৰু এই মুহূৰ্তত যেটো আমি দেখুৱাইছো ইয়াৰ পৰিৱেশ যেহেতু এইটো মূল পথেৰে যেটো ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে নিতৌ এটা বিদ্যালয়লৈ যায় লগতে যেহেতু যিকোনো ৰোগী আসলে চিকিৎসালয়লৈ যাবলগীয়া হলে এইটো পথেৰে যাবলগীয়া হয় কিন্তু এই পথটোৰ যি এটা এজাক বৰষুণে যি পৰিস্থিতি সৃষ্টি কৰিছে অতি দুৰ্ভাগ্যজনক যে এতিয়াও যে চাহ বাগিচা এলেকাটো এনেকুৱা ধৰণৰ পথ আছে আচলতে আৰু যাৰ বাবে সকলোৱে কিন্তু ৰাইজক জলাখলা খুৱাইছে লগতে এই পথটিয়ে কিন্তু ইতিমধ্যে সকলোকে যেহেতু ইতিমধ্যে সমস্যাত পেলাবলৈ দেখিবলৈ পোৱা গৈছে বৰ্তমান মই কিছু মোৰ লগত যেটো গাঁওবাসী আছে মই তেওঁৰ লগত কিছু কথা ক'বলৈ যত্ন কৰিম না আপুনি গাঁৱৰে বাসিন্দা হয় যেহেতু আপুনি বিজেপি চৰকাৰৰ লগত জড়িত হৈ আছে জানিব পৰা গৈছে এই 5টা বছৰে কেনেকুৱা ধৰণৰ উন্নয়ন কৰিলে 5টা বছৰ যেহেতু আপোনাৰ আমাৰ পুনাকন্দ এজিপি ফালৰ পৰা প্ৰতিনিধি পালে তেওঁ জিকাৰ পিছত আমি এই ৰাস্তাটোৰ কাৰণে বহুত বাৰম্বাৰ কমপ্লেইন দিছোঁ মই নিজে এটা গুজৰাট মণ্ডলৰ ভাইচ প্ৰেচিডেণ্ট সন্তোষ সিনহা মই বাৰম্বাৰ কমপ্লেইন দিছোঁ কমপ্লেইন দিয়াৰ সৈতত এফালে ঘূৰি চোৱা নাই খালি অকল 2019 চনত কৰোণা কালত তেওঁ আহিছিলে আৰু লগ পাই থাকোঁ মোক কৈ থাকে কি মই যাম কিন্তু অহা নাই এদিন কেঁচাউনি স্কুলত আহিছিলে তেখেত কেঁচাউনি স্কুলত আহিছিলে কিবা প্ৰগ্ৰামত তেতিয়া তেওঁ আমাৰ লোকেল ৰাইজৰ অলপ ভুল আছে কেলে এই লোকেল ৰাইজে যেতিয়া কেঁচাউনি স্কুলত পুনাকনক লৈ আহি দেখাব লাগিছিলে ৰাস্তাটো অলপ দেৰিতো সময় দিব লাগিছিলে কিন্তু অহা নাই মই বাৰম্বাৰ এইটো প্ৰধানবোৰ আমাৰ MP থকা অৱস্থাতো মই কমপ্লেইন দিছোঁ ৰাস্তাটোৰ কাৰণে এই হস্পিটেল যোৱা ৰাস্তাটোও বেয়া আছে কমপ্লেইন দিয়াৰ পিছত পুনাকনে মোক বাৰে দবাই দিয়ে তেতিয়া মই এই প্ৰধানবোৰ মোক দবাই দিয়ে তেতিয়া মই প্ৰধানবোৰ ক'লোঁ যে আপুনি যদি মিটিঙত যায় তেতিয়া বহুত বেয়া অৱস্থা হ'ব MP আছে আপুনি এটলিষ্ট আমাৰ ৰাস্তাখিনি চাব তাৰ আগত আমাৰ বিনোদ হাজৰিকা দেও আছিলে যেটো নখাই বাগানে এটা পাৰ্ট আছে 9 নম্বৰ ৱাৰ্ড তাত প্ৰায় 2 কিলোমিটাৰ ৰাস্তাই তেওঁ সেকশন কৰিছে বিজেপি নাই কৰা বুলি নাই কৰিছে কিছুমান ক্ষেত্ৰত কৰিছে বিজেপি এনডিএ চৰকাৰ কিন্তু আমাৰ এইটো যেতিয়া 5 বছৰ আমাৰ চৰকাৰটো পুনাকন দেও আহিলে কিন্তু তাৰ পিছত পৰা ৰাস্তাই এটাও আমাৰ সেকশন নাই হোৱা হয় ধন্যবাদ যেহেতু গাঁওবাসী উপস্থিত আছে আপুনি যদি অকমান ওচৰলৈ আহে আপোনাৰ পৰা মই কিছু কথা জানিবলৈ যত্ন কৰিম আপুনি যেহেতু গাঁওখনৰ বাসিন্দা 5টা বছৰে কিন্তু উন্নয়ন দেখিবলৈ পোৱা নগল ইতিমধ্যে আপোনালোকৰ অভিযোগ কি ক'ব এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী যেহেতু ইফালেদি অহা যোৱা কৰে ৰোগী অহা যোৱা কৰে কি ক'ব এতিয়াতো মানে স্কুল অলপ অহা যোৱাটো বহুত দিগদাৰী হৈ যায় আৰু এফালে কাম মানুহকেইটা মাইকী মানুহকেইটা কাম যাবৰ কাৰণে বহুত দিগদাৰী হৈ যায় বাৰিষ মানে পৰিলে বহুত দিগদাৰী হৈ যায় চবৰ মানুহ কাৰণে মানে অলপ স্কুলীয়া ল'ৰা ছোৱালীকেইটা এইকেইটা আছে সৰু ছোৱালীকেইটা এটাৰ কাৰণে বহুত দিগদাৰী হয় বাইক অহা যোৱা চাইকেল অহা যোৱা আপোনালোকৰ বিধায়ক পুনাকন বৰুৱা দেখি পাইছে নে আহি খবৰ খাতি লৈছে আজিলৈকেতো মই দেখুৱাই নাই কেনেকুৱা আছে মানুহটো কুলাই আছে ন বগাই আছে ন চাপৰে আছে ন কি আছে মই আজিলৈকে দেখুৱাই নাই অতি গুৰুত্বপূৰ্ণ এটা কথা যেহেতু বিধায়কক আজিলৈকে দেখি পোৱা নাই এই 5 বছৰ আসলে উকলি গ'ল এই মুহূৰ্তটো দেখা পোৱা গৈছে এই পৰিস্থিতি আসলে এইখন চাহ বাগিচাৰ মোৰ লগত যেহেতু আৰু এগৰাকী প্ৰতিদ্বন্দ্বী আছে প্ৰাৰ্থী এগৰাকী আছে মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম প্ৰথম আপোনাৰ ওচৰলৈ আছিল দাদা যেহেতু নিৰ্বাচন আহি পালেহি 2 মে'ত আপোনাকো আমাৰ ফালৰ পৰা যেটো শুভেচ্ছা জ্ঞাপন কৰিছো কি ক'ব আসলে আপুনি কেনেকুৱা ধৰণৰ পৰিস্থিতিত আজি বসবাস কৰি আছে বুলি জানিব বিচাৰিম প্ৰথমতে হয় প্ৰথমতে তো মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো আপুনি ইমান বৰষুণতো আমাৰ ইয়াত উপস্থিত হৈছে যেহেতু আমাৰ যোৱা 5 বছৰ ধৰিও আমাৰ 8 বজাৰতলি গাঁও পঞ্চায়তৰ অন্তৰ্গত নখৰাই চাহ বাগিচা 8 নম্বৰ ৱাৰ্ডত ৰাস্তা পদূলিৰ ওপৰত একোৱে কাম হোৱা নাই ইয়াৰ ফলত আমাৰ যিকেইটা ছাত্ৰ ছাত্ৰী আছে বাগানত কাম কৰা মানুহকেইটা আছে ইহঁতক ধৰিও আমাৰ বহুতখিনি অসুবিধা হৈ যায় এবাৰ আমি মটৰচাইকেল লৈ ওলালে কোন ফালেদি যাম সেইটো ভাবিব লাগে তো সেই কাৰণে মই
8 নম্বৰ ৱাৰ্ডৰ পৰা মোৰ নাম চনু চাওতাল মই নিজে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছোঁ যাতে সমাজৰ কাৰণে অলপ উন্নয়ন কৰিব পাৰোঁ 5 বছৰটো এনেদৰে যিটো চৰকাৰে কৈ থাকে যে উন্নয়নৰ কথা বিশেষকৈ চাহ বাগিচা এলাকাত উন্নয়ন কৰা হৈছে কিন্তু এয়া আমি এটা প্ৰকৃত ছবি দেখুৱালো য'ত চাহ বাগিচাত আচলতে একো উন্নয়ন আচল যিটো বাটপথ সেয়া কিন্তু দুৰৱস্থা লগতে বহুতো চৰকাৰী সা সুবিধাৰ পৰা আপোনালোকে বঞ্চিত হৈ আছে কি ক'ব এই ক্ষেত্ৰত চৰকাৰে চাহ বাগিচা এলেকাততো কাম কৰিছে কাম নকৰা নহয় আমাৰ ওচৰতে এখন আছে বজাৰতলী গ্ৰাম পঞ্চায়ত অন্তৰ্গত 9 নম্বৰ ৱাৰ্ডত ইয়াত বহুতখিনি উন্নয়ন হৈছে খালি আমাৰ 8 নম্বৰ ৱাৰ্ডত বাদ দি বাকি সব চাহ বাগিচাত উন্নয়ন হৈছে ৰাস্তা পদূলিৰ ওপৰত নকৰা বুলি নহয় কৰিছে কিন্তু খালি আমাৰ নকৰাই চাহ বাগিচা 8 নম্বৰ ৱাৰ্ডত একোৱে কাম হোৱা নাই আজিলৈকে 1 ইঞ্চিও ৰাস্তা আমাৰ ইয়াত বনোৱা নাই যেটো ইলেকশনৰ আগত যেটো ভোট বিচাৰি আহে তাৰ পিছত দেখি পায় নাই যেটো জয়যুক্ত হয় তাৰ পিছত আহি পিনে আপোনালোকৰ যিখিনি আশ্বাস দি থৈ যায় সেইখিনি আশ্বাস পূৰণ কৰে নে আজিলৈকে তো আশ্বাস আমাৰ একোৱে পূৰণ হোৱা নাই এতিয়া ইলেকশন ওলাইছে মানুহকেইটা বহুত মিঠা মিঠা কথা কৈছে আমাক ভোট দিলে এনেকৈ কৰিম তেনেকৈ কৰিম তো সেইকাৰণে আমি এবাৰ ক'লো যে যিমান মিঠা মিঠা মাত দিলো আমি হাতৰ কথা নুশুনো এবাৰ মই নিজে প্ৰতিদ্বন্দ্বিতা কৰিছো যাতে সমাজৰ কাৰণে উন্নয়ন কৰিব পাৰো হয় নিশ্চয়কৈ যেহেতু মোৰ হঠিতক মই পুনৰবাৰ দেখাব বিচাৰিম এই যি পথটি মূল পথ হয় আসলে এই পকা লাইনৰ আৰু এই মূল পথে যদি নখৰাই চাহ বাগিচা পৰে আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে এয়া উন্নয়নৰ নামত আসলে পুগুলা চৰবুল দেখা পোৱা গৈছে কিছু ঠাইত যদিও উন্নয়ন হৈছে সেয়া আমি নস্তান নকৰো কিন্তু কিছু ঠাইত এতিয়াও উন্নয়ন হ'বলৈ বাকি আছে যেহেতু বাট পথৰ যদি এনেধৰণৰ অৱস্থা হয় তেনেহলে আসলে ৰাইজে দিনৰ জনপ্ৰতিনিধি তেওঁলোকে বহুত আশাৰে আসলে নিৰ্বাচিত কৰি তোলে কিন্তু তেওঁলোকে জয়যুক্ত হোৱাৰ পিছত যে আসলে খবৰ যে নলয় সেয়া কিন্তু নিশ্চিত বিশেষকৈ এইখন গাঁৱৰ আমি পৰিৱেশ দেখুৱাইছো এই চাহ বাগিচাত কিন্তু এটা ধৰণৰ কোনো ধৰণৰ উন্নয়ন হয় নাই বাৰংবাৰকৈ যে বিধায়ক পুনকনবোৰক তেওঁলোকে অনুৰোধ জনাইছে যে এই পথটি তেওঁলোকক ঠিক কৰি দিব লাগে বা পথটি খুব সুন্দৰভাৱে নিৰ্মিত কৰি দিব লাগে কিন্তু এতিয়া ধৰণৰ কোনো ধৰণৰ বিধায়কক কাণখাৰ নিদিয়ে লগতে যিসমূহ ৰাইজ আছে তেওঁলোকে বাৰংবাৰকৈ যোৱাৰ পিছতো পঞ্চায়তৰ পৰা তেওঁলোকক উভতি দিয়া হয় আসলে কাৰণসমূহ ৰাইজে জানিব বিচাৰিছে আৰু অতি সোনকালে অনুৰোধ জনাইছে যে এই পথটি যাতে অতি সোনকালে যে বিধায়কে যেনে কাণখাৰ দিয়ে আৰু যাতে সোনকালে বনাই দিয়ে আৰু উন্নয়ন যদিও ইয়াত তেনেধৰণৰ হোৱা নাই কিন্তু উন্নয়নৰ পথে যাতে লৈ যায় যেহেতু নিৰ্বাচন আহি পাইছেহি আৰু তাৰ বাবে সকলোৱে ইতিমধ্যে আশাবাদী যে উন্নয়ন হ'বই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ